প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ কোভিড-19 সম্পৰ্কীয় পৰিস্থিতিৰ পৰ্যালোচনা, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক শৃংখলা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ। দেশত কোভিড-19ত আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি, এতিয়ালৈকে 5,15,386 জন লোকৰ আৰোগ্য লাভ। গুৱাহাটীত পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ সম্ভাৱনা, পৰিস্থিতি পৰ্যালোচনা কৰি কাইলৈৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানৰ কবলত, ঠায়ে ঠায়ে গৰাখহনি আৰু গুৰুতৰ ৰূপ। আৰু অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত NSCN-IMৰ 6 জন উগ্ৰপন্থী নিহত। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত দেশৰ কোভিড-19 সম্পৰ্কীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰে। দেশৰ বিভিন্ন অঞ্চলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহে এই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰো পৰ্যালোচনা কৰে। মোদীয়ে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ৰাজহুৱা স্থানত সামাজিক শৃংখলা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশত দ্ৰুত হাৰত বৃদ্ধি পোৱা কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজন। এই মুহূৰ্তত আত্মসন্তুষ্টি লাভৰ কোনো অৱকাশ নাই বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত অধিক সতৰ্কতাৰে আগবঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দিল্লীত কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে স্থানীয় নিকায়সমূহে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ তেওঁ শলাগ লয় আৰু এনেধৰণৰ ব্যৱস্থা আন আন ৰাজ্যসমূহতো গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনায়। পৰ্যালোচনা বৈঠকখনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনৰ উপৰিও নীতি আয়োগৰ সদস্য আৰু কেবিনেট সচিবকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল। ভাৰতত কোভিড-19ত আৰোগ্য লাভৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। এতিয়ালৈকে দেশত কোভিড-19ত আৰোগ্য লাভৰ সংখ্যা 5,15,386 হৈছেগৈ। যোৱা 24 ঘণ্টাত 19,873 গৰাকী লোক এই ৰোগৰ পৰা আৰোগ্য হৈ উঠিছে। আৰোগ্য লাভৰ হাৰৰ ক্ষেত্ৰত শীৰ্ষত থকা দেশৰ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে লাডাখ, ছত্তীশগড়, উত্তৰাখণ্ড, দিল্লী আৰু ৰাজস্থান। এই ৰাজ্যসমূহত আৰোগ্য লাভৰ হাৰ 76%তকৈও অধিক হৈছেগৈ। আনহাতে সংখ্যাৰ দিশৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত শীৰ্ষ স্থানত থকা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। এই ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পিছতে স্থান লাভ কৰা দুখন ৰাজ্য হৈছে দিল্লী আৰু তামিলনাডু। শেহতীয়া তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত 8,20,916 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে। বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হ'ল 2,83,407। এতিয়ালৈকে কোভিড-19ত দেশত মৃত্যু হোৱা লোকৰ সংখ্যা 22,123 হৈছেগৈ। কামৰূপ মহানগৰ জিলাত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আৰু এসপ্তাহলৈ লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত কাইলৈৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজি দিছপুৰত এখন সাংবাদিক মেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে কালি নাগৰিক সমিতিৰ লগত হোৱা আলোচনাত সমিতিয়ে দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ প্ৰস্তাৱ দিছিল যদিও স্বাস্থ্য বিভাগে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ বাবে বৃদ্ধি কৰিলেই যথেষ্ট হ'ব বুলি মুখ্য সচিবক জনাইছে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে গুৱাহাটী মহানগৰীৰ 10% লোকৰ কোভিড-19 পৰীক্ষা সম্পন্ন কৰা হৈছে। শেহতীয়া লকডাউনৰ পাছত পজিটিভ লোকৰ হাৰ 16%লৈ হ্ৰাস পাইছে। ইয়াৰ আগেয়ে এই হাৰ আছিল 30%। আনহাতে এতিয়াৰে পৰা বিমানেৰে অহা সকলো যাত্ৰীকে বিমান বন্দৰতে এণ্টিজেন টেষ্ট কৰা হ'ব আৰু ফলাফল নিগেটিভ হোৱাসকলক ঘৰতে 14 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ'ব। সকলো গৰ্ভৱতী মহিলা আৰু 12 বছৰৰ তলৰ কোভিড-19 পজিটিভ শিশুৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অহা 14 জুলাইৰ পৰা সুকীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে 65 বছৰৰ ঊৰ্ধৰ কোভিড-19 ৰোগীক খানাপাৰাৰ জেৰিয়েট্ৰিক কোভিড কেয়াৰ চেণ্টাৰত ৰখা হ'ব আৰু প্ৰতি 5জন ৰোগীৰ বিপৰীতে এগৰাকীকৈ নাৰ্ছ নিয়োগ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 35লৈ বৃদ্ধি পাইছে। আনহাতে কালিৰ দিনটোত 936 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে আৰু এইসকলৰ মাজৰ 521 গৰাকীয়ে হৈছে গুৱাহাটী মহানগৰীৰ। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈকে কোভিড আক্ৰান্ত লোকৰ সংখ্যা 15,536লৈ বৃদ্ধি পাইছে। ৰাজ্যত আৰোগ্যৰ হাৰ হৈছেগৈ 63.39% আৰু সম্প্ৰতি 5,650 জন ৰোগী চিকিৎসাধীন হৈ আছে। We have covered 10% of city's population. I think Bharatborkhor kono Mahanagore, no city has achieved this kind of testing things that
10% of its total population is have already been tested. It's a remarkable achievement for for city as well as for Assam, that 1/10 of the population has been covered under test. গুৱাহাটীতো দুটা আমি ক'লো যে প্ৰথমতে মই যেটো ক'লো যে 2 সপ্তাহ ৰবিবাৰে পূৰ্ণ হ'ব। নাগৰিক সমিতিৰ লগত আলোচনাৰ পিছত আৰু 2 সপ্তাহ লকডাউন বৃদ্ধিৰ এটা প্ৰস্তাৱ আমাৰ সন্মুখত আহিছিল, কিন্তু স্বাস্থ্য বিভাগে মুখ্য সচিবক কৈছে যে 2 সপ্তাহৰ বৰ্তমান প্ৰয়োজন নাই, শেষবাৰৰ কাৰণে এটা সপ্তাহ দিলে আমাৰ হ'বগৈ। পৰৱৰ্তী 4th উইকটো আমি অলপ ৰেষ্ট্ৰিকশ্যন দি মহানগৰখন খুলিব পাৰিম, যেনেকৈ 7টাত আমি আৰম্ভ কৰিম, 4টাত শেষ কৰি দিম। এই ধৰণৰ আমি কিছু প্ৰণালী লৈ আমি 4th উইকটো আমি খুলিব পাৰিম। পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। ৰাজ্যখনৰ 15খন জিলাৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বিগত কেইটামান দিনত পৰিস্থিতিৰ ক্ৰমাৎ উন্নতি ঘটাৰ পাছত কালি হঠাতে ৰাজ্যৰ বান পৰিস্থিতিৰ পুনৰ অৱনতি ঘটিবলৈ ধৰে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে নঙলামুৰা ঘাটত দিচাং নৈৰ, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি নৈৰ, শোণিতপুৰত জীয়াভৰলী আৰু বৰপেটাত বেকী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যখনৰ 15খন জিলাৰ 35টা ৰাজচক্ৰৰ 768খন গাঁও বানৰ কবলত পৰিছে। এই বানত 3,53,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু 46,514 হেক্টৰতকৈও অধিক কৃষিভূমিৰ ক্ষতি হৈছে। বানপীড়িতসকলৰ বাবে বিভিন্ন স্থানত 26টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। NDRF আৰু SDRFৰ জোৱানে ক্ষতিগ্ৰস্ত এলেকাসমূহত উদ্ধাৰ অভিযান চলাই আছে। এতিয়ালৈকে বানত ৰাজ্যখনত 40জন লোকৰ মৃত্যু হৈছে। ডিব্ৰুগড় জিলাতো বান পৰিস্থিতি জটিল হৈ আছে। ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকা জিলাখনৰ কেইবাটাও অঞ্চলত বান আৰু গৰাখহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ডিব্ৰুগড় চহৰৰ 3টা ৱাৰ্ড আৰু 11খন গাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে। ৰহমৰীয়া আৰু মোহনাঘাট এলেকাত গৰাখহনীয়াই জটিল ৰূপ লৈছে। জিলাখনৰ প্ৰায় 10,811 জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বিষয়াসকলক বান পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। কোকৰাঝাৰ জিলাৰ বহুকেইখন গাঁও বানৰ কবলত পৰিছে। যোৱা কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে গৰাখহনীয়াইও জটিল ৰূপ ধাৰণ কৰিছে। গংগিয়া নৈৰ গৰাখহনীয়াই দোতমা অঞ্চলৰ শিখৰবিল গাঁৱৰ ভালেমান অঞ্চল খহাই নিয়াৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। শিখৰবিল প্ৰাথমিক বিদ্যালয়ত বানপীড়িতসকলৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে প্ৰশাসনিক আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱ এই বুৰিৰি আমাৰ শিখৰবিল গাঁওখনৰ গংগিয়া নদীৰ গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে অহা যিটো আমাৰ SDRFৰ ফাণ্ড নহ'লে আমাৰ যিটো নাবাৰ্ড RIDFৰ ফাণ্ড যথেষ্ট থাকে, সেই যিকোনো ফাণ্ডৰ পৰা গাঁওখনক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। তিনিচুকীয়া জিলাৰো ভালেমান অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ গুইজান অঞ্চলৰ কেইবাখনো গাঁও জলমগ্ন হৈছে। মন্ত্ৰী সঞ্জয় কিষাণে নতুনকৈ বানৰ কবলত পৰা গটং আদি অঞ্চলসমূহ পৰিদৰ্শন কৰি আজি পৰিস্থিতিৰ বুজ লয়। তেওঁ বানপীড়িতসকলক সম্ভৱপৰ সকলো প্ৰকাৰৰ সাহায্য প্ৰদানৰ আশ্বাস দিয়ে। ধেমাজি জিলাৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে। জিলাখনৰ জীয়াঢল, গাই নদী আৰু ৰাই নদীয়ে বিস্তৰ ক্ষতি কৰাৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলত চিমেণ্ট, ডিমু আৰু টঙানী নদীয়ে তাণ্ডৱ সৃষ্টি কৰিছে। ইতিমধ্যে চিমেণ্ট নদীত 10টা পৰিয়ালৰ ঘৰ আৰু কৃষিভূমি জাহ গৈছে। জীয়াঢল নদীয়ে ধেমাজিত 10খনতকৈও অধিক গাঁও প্লাবিত কৰিছে। জলসম্পদ বিভাগে জিলাখনৰ তিনিঘৰীয়াত এটা বান্ধৰ খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত NSCN-IMৰ 6জন উগ্ৰপন্থী নিহত হয়। গোপন সূত্ৰ পম খেদি অৰুণাচল প্ৰদেশ আৰক্ষী আৰু অসম ৰাইফলছ বাহিনীয়ে লংডিং জিলাৰ ৱাক্কা চক্ৰৰ নিনু গাঁৱত অভিযান চলায়। এই অভিযানত 6জন NSCN-IM উগ্ৰপন্থী নিহত হোৱাৰ লগতে অসম ৰাইফলছৰ এজন জোৱানো আহত হয়। অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান RP উপাধ্যায়ে জনোৱা মতে নিহত উগ্ৰপন্থীকেইজনৰ পৰা 4টা AK-47 ৰাইফল আৰু 2টা হেণ্ড গ্ৰেনেডকে ধৰি ভালেসংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়। দেশত লকডাউন শিথিল কৰাৰ পাছত ভাৰতীয় অৰ্থনীতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে প্ৰকাশ কৰিছে। আজি 7ম SBI বেংকিং আৰু ইকনমিক্স সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে
কোভিড-19ৰ ফলত দেশৰ স্বাস্থ্যৰ লগতে অৰ্থনীতিৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পৰিছে। যোৱা 100 বছৰৰ ভিতৰত দেশখন প্ৰথমবাৰৰ বাবে এনেধৰণৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে লকডাউন শিথিল কৰাৰ পাছত দেশৰ অৰ্থনীতি ক্ৰমাৎ উন্নত হোৱা পৰিলক্ষিত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। There are also the implementation vehicles for the financial backstop measures announced by the government. অসমৰ বাঁহ উদ্যোগৰ ব্যাপক সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ডিমা হাছাও জিলাত প্ৰথমখন বাঁহ উদ্যোগ উদ্যান স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। প্ৰায় ৭৫ হেক্টৰ এলেকা সামৰি স্থাপন কৰিবলগীয়া এই উদ্যানৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত এই উদ্যানে যথেষ্ট অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু ডোনাৰ মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ আৰ্হিত আত্মনিৰ্ভৰ অসমৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এই উদ্যানে যথেষ্ট সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে দেশৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ পৰিচালনা কৰাৰ বাবে বিস্তৃত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ SOP প্ৰৱৰ্তন কৰিছে। গৃহ দপ্তৰ আৰু স্বাস্থ্য দপ্তৰৰ সহযোগত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। সমগ্ৰ বিশ্বত দেখা দিয়া কোভিড-19 সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই পদক্ষেপে শিক্ষা জগতৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে এই বিষয়ে উল্লেখ কৰি কয় যে বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে এই বছৰৰ 30 ছেপ্টেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয়ৰ ষান্মাসিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। এই পৰীক্ষাসমূহ অনলাইন, অফলাইন আৰু মিশ্ৰিত পদ্ধতিৰ জৰিয়তে অনুষ্ঠিত হ'ব বুলি তেওঁ উল্লেখ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-19 মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে এটা স্বতন্ত্ৰ পেনেল গঠন কৰিছে। নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হেলেন ক্লাৰ্ক আৰু লাইবেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইলেন জনছন চাৰ্লিফে এই পেনেলৰ নেতৃত্ব ল'বলৈ সন্মতি প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আধানম ঘেব্ৰেয়েছাছে এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক চীন কেন্দ্ৰিক বুলি সমালোচনা কৰাৰ পাছত সংস্থাই এই পেনেল গঠনৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে 1,02 লাখতকৈ অধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু 5,48,000তকৈও অধিক লোকৰ এই ৰোগত মৃত্যু হৈছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ কোভিড-19 সম্পৰ্কীয় পৰিস্থিতিৰ পৰ্যালোচনা, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক শৃংখলা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ। দেশত কোভিড-19ত আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি, এতিয়ালৈকে 5,15,386 জন লোকৰ আৰোগ্য লাভ। গুৱাহাটীত পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ সম্ভাৱনা, পৰিস্থিতি পৰ্যালোচনা কৰি কাইলৈৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানৰ কবলত, ঠায়ে ঠায়ে গৰাখহনি আৰু গুৰুতৰ ৰূপ। আৰু অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত NSCN-IMৰ 6জন উগ্ৰপন্থী নিহত। সন্ধিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 9 বজাত। নমস্কাৰ।